তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপুনি সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে ফাইনেলি আকৌ নতুনকৈ ইণ্ডিয়া পোষ্ট অফিচৰ ফালৰ পৰা এটা নতুন স্কিম মুকলি কৰা হৈছে, যিটো স্কিমৰ জৰিয়তে আপোনালোকে প্ৰতি মাহে 18,350 টকাকৈ পাই থাকিব। তো আপোনালোকে যদি এই 18,350 টকা পাব বিচাৰে প্ৰতি মাহে, তো আপোনাক কি কৰিব লাগিব, কেনেকৈ আপোনালোকে কৰিব, সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো ইণ্ডিয়া পোষ্ট অফিচৰ ফালৰ পৰা এইটো নতুন স্কিম মুকলি কৰা হৈছে। এই স্কিমখনৰ নাম হ'ল আপোনাৰ MIS। তো MISৰ নতুন স্কিমখনৰ জৰিয়তে আপোনালোকে কেনেকৈ 18,350 টকাকৈ আপোনালোকে প্ৰতিমাহে পাই থাকিব। তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক এইটোতে জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই অসমৰ সকলো মানুহে এই নতুন স্কিমৰ বিষয়ে জানিব পাৰে বা প্ৰতি মাহে 18,350 টকাকৈ পাই থাকিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে এই স্কিমখনৰ বিষয়ে আপোনালোকে জানি লওক যে এই যিটো 18,350 টকা প্ৰতি মাহে আপোনালোকে যে পাব, এই 18,350 টকাটো আপোনালোকে কেনেকৈ পাব, কি কৰিব লাগিব, প্ৰথমতে আপোনালোকে এইটো জানি লওক। ইয়াৰ পিছত আপোনালোকে আবেদন কেনেকৈ কৰিব, কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, তো সকলো ডিটেইলছ মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ। প্ৰথমতে আপোনালোকে এই আঁচনিখনৰ বা আপোনালোকে এই স্কিমখনৰ বিষয়ে আপোনালোকে জানি লওক। তো ইয়াতে ওপৰত আপোনালোকে চাব পাৰিছে 18,350 ৰুপিজ মান্থলি। তো এতিয়া 18,350 টকা প্ৰতি মাহে পাব, আপোনাৰ এইটো ইনকাম হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া আপোনালোকে চাওক, ইয়াতে ইয়াৰ বিষয়ে সকলো কিন্তু ইয়াতে দিয়া হৈছে। তো চাওক, ইয়াতে আপোনালোকে কোৱা হৈছে, ইয়াতে আপোনাৰ ডাকঘৰৰ মাহেকীয়া আয় আঁচনি 2025। তো নিৰ্দিষ্ট আয়ৰ বিনিয়োগৰাকীৰ বাবে এটা ডাঙৰ আপডেটত ইণ্ডিয়া পোষ্টে 2025 চনৰ বাবে মাহেকীয়া আয় আঁচনি MISৰ শেহতীয়া সংস্কৰণৰ মুকলি কৰিছে। এই আঁচনিখনে মাহেকীয়া লাভৰ এক নিৰ্ভৰযোগ্য উৎস প্ৰদান কৰে আৰু ন্যূনতম বিপদৰ সৈতে স্থিৰ আয় বিচৰাসকলৰ বাবে আদৰ্শ। ভাৰত চৰকাৰৰ সমৰ্থনত এই নৱীকৃত MISে আকৰ্ষণীয় ৰিটাৰ্ণ আৰু বৰ্ধিত বিনিয়োগৰ সীমা প্ৰদান কৰে, যাৰ ফলত ই অৱসৰপ্ৰাপ্ত গৃহিণী আৰু ৰক্ষণশীল বিনিয়োগকাৰীৰ বাবে এক পচন্দৰ বিকল্প। আপুনি নিশ্চয় গম পাইছে। তাৰপিছত আপোনালোকে চাওক, ইয়াতে বিষয়বস্তুৰ তালিকা। তো ইয়াতে আপোনালোকে 10টা ইয়াতে দিয়া হৈছে। প্ৰথমতে ডাকঘৰৰ মাহিলী আয় আঁচনি MIS 2025 কি হয় সেইটো আপোনালোকে ইয়াতে প্ৰথমতে জানিব পাৰিব। তাৰপিছত 9 লাখ বিনিয়োগে আপোনাক কেনেকৈ 18,350 টকা মাহিলী দিয়ে। তাৰপিছত 3 নম্বৰত যোগ্যতা আৰু আবেদনৰ প্ৰক্ৰিয়া। তো 4 নম্বৰত কেনেকৈ এপ্লাই কৰিব। 5 নম্বৰত ডাকঘৰৰ MISৰ 2025ৰ সুবিধা কি সুবিধা পাব। তাৰপিছত চাৰিতে আপোনালোকে 6 নম্বৰত আপোনালোকে চাব পাৰিছে সুতৰ হাৰৰ তুলনা সূচী 2025 বিনিয়োগ। 7 নম্বৰত বিনিয়োগ কৰাৰ আগতে মনত ৰাখিব লগা কথাবোৰ। 8 নম্বৰ সংঘনাই সোধা প্ৰশ্নসমূহৰ FAQs। তাৰপিছত আপোনালোকে 9 নম্বৰত ডাকঘৰৰ MISত প্ৰৱাসী ভাৰতীয়ই বিনিয়োগ কৰিব পাৰিবনে। তাৰপিছত 10 নম্বৰত সুদ স্বয়ংক্ৰিয়ভাৱে সঞ্চয় একাউণ্টত জমা হয়নে। তাৰপিছত আপোনালোকে ইয়াতে 11 নম্বৰত ইয়াতে কোৱা হৈছে 5 বছৰৰ আগতে একাউণ্টটো বন্ধ কৰিব পাৰিবনে। তাৰপিছত 12 নম্বৰত মেচুৰিটিৰ পৰিমাণ পুনৰ বিনিয়োগ কৰিব পাৰিবনে। তাৰপিছত 13 নম্বৰত MIS 2025ৰ কথা কোনে বিবেচনা কৰিব লাগে। তো ইয়াতে 13টা ইয়াতে দিয়া হৈছে। আপোনালোকে 13খনে আপোনালোকে ভালকৈ বুজি ল'ব, মই আপোনাক জনাই দি আছোঁ। তো প্ৰথমতে চাওক, আপোনালোকে ডাকঘৰৰ মাহিলী আয়, ইয়াতে কোৱা হৈছে ডাকঘৰৰ মাহিলী আয় আঁচনি MIS 2025 কি, প্ৰথমতে এইটো আপোনালোকে জানি লওক। তো ইয়াতে কোৱা হৈছে ডাকঘৰৰ মাহিলী আয় আঁচনি POMIS হৈছে এককালীন বিনিয়োগৰ পৰা নিশ্চিত মাহিলী লাভ প্ৰদানৰ বাবে ডিজাইন কৰা এক সঞ্চয় আঁচনি। ইণ্ডিয়া পোষ্টৰ দ্বাৰা পৰিচালিত এই আঁচনিখন চৰকাৰী সমৰ্থনৰ বাবে ইয়াক অন্যতম নিৰাপদ বিকল্প হিচাপে বিবেচিত হৈছে। তাৰপিছত ইয়াতে কোৱা হৈছে ডাকঘৰৰ MIS 2025ৰ মূল বৈশিষ্ট্যসমূহ ইয়াতে আপোনাক দিয়া হৈছে। তো আপোনাৰ বিনিয়োগৰ পৰা মাহিলী নিৰ্দিষ্ট আয়, চৰকাৰৰ সমৰ্থিত আঁচনিয়ে সুৰক্ষা নিশ্চিত কৰে, 5 বছৰৰ কাৰ্যকাল, তাৰপিছত মেচুৰিটিৰ পৰিমাণ, পুনৰ বিনিয়োগ কৰা বিকল্প, সমগ্ৰ ভাৰতৰ সকলো ডাকঘৰত উপলব্ধ। আৰু এই যিটো আঁচনি, এইটো আঁচনি সমগ্ৰ ভাৰতৰ সকলো ডাকঘৰতে কিন্তু এই আঁচনিটো এভেইলেবল হয়। তো ইয়াৰ পিছত চাগে আপোনালোকে ইয়াতে কোৱা হৈছে 9 লাখ। তো 9 লাখ বিনিয়োগে আপোনাক কেনেকৈ
18,350 টকা মাহিলী দিয়ে। ইয়াতে আপোনাক স্পষ্ট দিয়া হৈছে 2025 চনৰ আপডেটৰ জৰিয়তে চতুৰ্থ একাউণ্টৰ সৰ্বোচ্চ সীমা 9 লাখ লৈ বৃদ্ধি কৰা হৈছে। আনহাতে একক একাউণ্টৰ সীমা 4.5 লাখ। বৰ্তমান সুতৰ হাৰ বছৰি 7.4% মাহেকীয়াকৈ প্ৰদান কৰিবলগীয়া। তো ইয়াতে যিটো পাৰ্চেণ্টেজ, যিটো ইণ্টাৰেষ্ট, সেইটো আপোনালোকে 7.4% আপোনালোকে পাব। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াৰ পিছত চাগে আপোনালোকে, তো ইয়াতে কোৱা হৈছে চাগে আপোনালোকে 9 লাখ বিনিয়োগৰ পৰা আপুনি কেনেকৈ প্ৰতিমাহে 18,350 টকা উপাৰ্জন কৰিব পাৰে। মাহিলী আয় গণনা সূচী অৰ্থ একাউণ্ট 9 লাখ বিনিয়োগ। তো ইয়াতে আপোনাক দিয়া হৈছে প্ৰথম 1 লাখ চাগে আপোনালোকে 1 লাখ টকা 7.4% আপুনি ইণ্টাৰেষ্ট পাব। বাৰ্ষিক ইয়াতে আপোনালোকে বাৰ্ষিক বছৰি আয় 7,400 টকা আৰু মাহিলী আপোনালোকে 616 টকা আপোনালোকে প্ৰতিমাহে পাই থাকিব। 2 লাখত চাগে আপোনালোকে চেম পাৰ্চেণ্টেজ আপুনি বছৰি পাব 18,800 টকা আৰু প্ৰতিমাহে আপোনালোকে 12,33 টকা আপোনালোকে পাই থাকিব। তাৰপিছত 3 লাখ টকা আপোনালোকে যদি ইয়াতে 3 লাখ টকা দিয়ে, 3 লাখত চাগে আপোনালোকে চেম পাৰ্চেণ্টেজ আপোনালোকে বছৰি পাব 22,200 টকা, মাহিলী পাব 1,850 টকা। 5 লাখত আপোনালোকে চেম পাৰ্চেণ্টেজ, তাৰপিছত আপোনালোকে যিটো বছৰি টকা পাব সেইটো আপোনালোকে 37,000, ইয়াতে 37,000 টকা পাব আৰু আপোনাৰ মাহিলী যিটো 3,083 টকা আপোনালোকে পাই থাকিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এনেকৈ আপোনালোকে 9 লাখ চাইতে আপোনালোকে 9 লাখৰ চাইতে আপোনালোকে বছৰি আপোনালোকে পাব 66,600 টকা আপোনালোকে প্ৰতিমাহে প্ৰতি বছৰে পাব। মাহিলী আপোনালোকে পাব 5,550 টকাকৈ। তো আপোনালোকে নিশ্চয় গম পালে। এইটো বহুত ভাল স্কিম হয়, বহুত ভাল আঁচনি হয়। তো ইয়াৰ পিছত চাইতে আপোনালোকে ইয়াতে কোৱা হৈছে 5 বছৰৰ ভিতৰত ইয়াৰ পৰিমাণ 9 লাখ টকাৰ মুঠ সুদ হিচাপে কিমান টকা পাব? 3,99,600 টকা আপোনালোকে পাব। ইয়াতে প্ৰায় 4 লাখ টকা আপোনালোকে পাব, যাৰ ফলত আপুনি প্ৰতি 3 মাহৰ মূৰে 18,350 টকাকৈ পাব। নিৰ্বাচিত হ'লে ত্ৰিমাসিক পেআউটো সম্ভৱ তুমি যাব পাৰিছে। তাৰপিছত এতিয়া আপোনালোকে এই স্কিমখনত আপোনালোকে এই আঁচনিখনত আবেদন কৰিব লগা হ'লে আপোনাক যোগ্যতা কি হ'ব লাগিব? তো এই যোগ্যতাটো আপোনালোকে চাই লওক। তো চাগে আপোনালোকে কোনে আবেদন কৰিব পাৰিব, ইয়াতে দিয়া হৈছে কোনে বিনিয়োগ কৰিব পাৰে। 18 বছৰৰ ওপৰৰ ভাৰতীয় বাসিন্দাই পাব। এজন অভিভাৱকৰ জৰিয়তে নাবালক পাব। যৌথ একাউণ্ট 3 জন প্ৰাপ্ত বয়স্কলৈকে অনুমতিও দিয়া হৈছে। আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত আপোনালোকে চাগে নথিপত্ৰৰ প্ৰয়োজন, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব ইয়াতে দিয়া হৈছে। আধাৰ কাৰ্ডখন লাগিব, তাৰপিছত পেন কাৰ্ডখন লাগিব, পাছপোৰ্ট আকাৰৰ ফটো লাগিব, ঠিকনাৰ প্ৰমাণপত্ৰ লাগিব, সম্পূৰ্ণ পূৰণ কৰা MIS আবেদন পত্ৰ ডাকঘৰত উপলব্ধ। তো আপোনালোকে নিশ্চয় গম পালে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। প্ৰথমতে আপোনাৰ এটা ফৰ্মৰ প্ৰয়োজন হ'ব, তাৰপিছত ঠিকনা প্ৰমাণ এটা দিব লাগিব, পাছপোৰ্ট ফটো লাগিব, আধাৰ কাৰ্ড আৰু পেন কাৰ্ডৰ প্ৰয়োজন হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত এতিয়া আপোনালোকে কেনেকৈ এপ্লাই কৰিব, তো কেনেকৈ এপ্লাই কৰিব ইয়াতে আপোনাক দিয়া হৈছে। তো চাগে আপোনালোকে ওচৰৰ ডাকঘৰৰ শাখালৈ যাওক। আপোনাৰ যিটো পোষ্ট অফিচ হয়, আপোনাৰ ওচৰৰ আপোনাৰ নিজৰ যিটো পোষ্ট অফিচ, সেই পোষ্ট অফিচত আপোনাক যাব লাগিব। তাৰপিছত MISৰ আবেদন পত্ৰ পূৰণ কৰি জমা দিব। তো তাতে আপোনালোকে গ'লে তাতে আপোনাক ক'ব লাগিব যে MISৰ যিটো আঁচনি, যিটো স্কিম, সেই স্কিমখনৰ এটা মোক ফৰ্ম দিয়ক। তো সিহঁতে কিন্তু আপোনাক এটা ফৰ্ম দি দিব আৰু এই ফৰ্মখন পূৰণ কৰি আপোনাক জমা দিব লাগিব এইকেইখন ডকুমেণ্টছ দি। তাৰপিছত KYCৰ নথিপত্ৰ জমা দিব। তাৰপিছত নগদ ধন বা চেকৰ জৰিয়তে ধন জমা কৰক। যদি আপোনাৰ কেছ যদি আপোনাৰ নাই, তো আপোনাক চেক দিব পাৰে। তাৰপিছত ইয়াতে কোৱা হৈছে আপোনাৰ পাছবুক তৎক্ষণাত জাৰি কৰক। তো আপোনালোকে নিশ্চয় গম পালে। তো এইটো কিন্তু আপোনালোকে অনলাইন আবেদন কৰিব নোৱাৰিব। এই যিটো প্ৰচেছ টোটেলি আপোনাৰ অফলাইন। ইয়াতে আপোনাৰ অনলাইনৰ কোনো ছিষ্টেমো নাই। আপোনাৰ ডাইৰেক্ট আপোনাৰ পোষ্ট অফিচত যাব লাগিব। পোষ্ট অফিচত গৈ আপোনাক ক'ব লাগিব যে MISৰ এটা ফৰ্ম দিয়ক। সেই ফৰ্মখন ফিল কৰি আপোনালোকে ইয়াৰ লগত ডকুমেণ্টছবোৰ এটেচ কৰি আপোনালোকে টকা জমা দিব পাৰে। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে ডাকঘৰৰ MIS 2025ৰ সুবিধা। তো কি সুবিধা? তো ইয়াতে আপোনাৰ যিটো সুবিধা ইয়াতে কোৱা হৈছে চাওক, আপোনালোকে ভাৰত চৰকাৰৰ সমৰ্থিত এই যিটো আঁচনি, এইটো ভাৰত চৰকাৰে সন্মতি দিয়াৰ কাৰণে এই আঁচনিখন মুকলি কৰা হৈছে। তাৰপিছত মূলধনী সুৰক্ষা আৰু নিশ্চিত ৰিটাৰ্ণ। তো ৰিটাৰ্ণৰ সময়ত আপোনাক কোনো টেনশ্যন কৰিব নালাগে। তো আপোনালোকে বিন্দাছ আপোনালোকে পাই যাব। তাৰপিছত চাগে আপোনালোকে ইয়াতে কোৱা হৈছে চাগে আপোনালোকে আকৰ্ষণীয় সুতৰ হাৰ চাগে আপুনি কিমান টকা আপুনি নিশ্চয় গম পাইছে। 7.4% ইণ্টাৰেষ্ট, যিটো আপোনাৰ ইণ্টাৰেষ্ট যিটো সুতৰ হাৰ, সেইটো আপোনালোকে 7.4% আপোনালোকে পাব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত মাহিলী আয় চাওক, আপোনালোকে ইয়াতে কোৱা হৈছে নিৰ্দিষ্ট মাহিলী নগদ ধনৰ প্ৰৱাহ বিচৰা পেঞ্চনাৰ বা গৃহিণীৰ বাবে আদৰ্শ। তাৰপিছত নমনীয় বিনিয়োগৰ বিকল্প ইয়াতে দিয়া হৈছে। একক আৰু যৌথ একাউণ্ট এটা ডাকঘৰৰ পৰা আন এটা ডাকঘৰলৈ একাউণ্ট ট্ৰেন্সফাৰ কৰিব পাৰিব। যদি আপোনাৰ বেলেগ অফিচত বেলেগ
পোষ্ট অফিচত আপোনাৰ একাউণ্ট বনোৱা আছে তো সেই একাউণ্টখন আপোনালোকে ইয়াতে ট্ৰেন্সফাৰ কৰি ল'ব পাৰিব বা আপোনালোকে ইয়াতে বনাইছে আপোনাৰ নিজক এতিয়া আপুনি বেলেগ জেগাত আপোনালোকে বসবাস কৰে বা বেলেগ জেগাত ঘৰ বনাইছে তো সেই জেগাত আপোনাৰ যিটো আপোনাৰ ওচৰৰ যিটো পোষ্ট অফিচ তাতে আপোনাৰ ট্ৰেন্সফাৰ কৰিও ল'ব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তাৰপিছত আপোনালোকে সুতৰ হাৰৰ তুলনা খুঁজি ইয়াতে আপোনাৰ লিষ্টটো দিয়া হৈছে তো ইয়াতে আপোনাৰ ডাকঘৰৰ ইয়াতে কোৱা হৈছে ডাকঘৰৰ MIS যিটো পাৰ্চেণ্টেজ সেইটো আপোনাৰ 7.4% মাহেকীয়া পেয়াৰ ইয়াতে দিয়া হোৱা নাই কাৰ্য যিটো আপোনাৰ সময়টো 5 বছৰৰ ভিতৰত পাব তাৰপিছত ৰিস্ক লেভেল অতি কম তো আপুনি নিশ্চয় গম পালে তো এনেকৈ SBI ফিক্সড ডিপজিটো আছে যদি আপোনালোকে ফিক্সড ডিপজিট কৰে SBI তো আপোনালোকে 6.5% আপোনালোকে পাব তাৰপিছত আপোনালোকে জ্যেষ্ঠ নাগৰিক FD টো আপোনালোকে যদি কৰিব বিচাৰে সেইটো পাৰিব তো যিটো পাৰ্চেণ্টেজ সেইটো আপোনালোকে ইয়াতে দিয়া হৈছে তো এইটো আপোনালোকে লিষ্টটো দিয়া হৈছে সুতৰ হাৰৰ লিষ্টটো দিয়া হৈছে তো এতিয়া আপোনালোকে বিনিয়োগ কৰাৰ আগতে মনত ৰাখিব লগা কথাবোৰ যেতিয়া আবেদন কৰিব তো আবেদন কৰাৰ আগতে আপোনাক কিছুমান কথা জনাৰ প্ৰয়োজন তো চাৰিটা আপোনালোকে কোৱা হৈছে আপোনাৰ আয়ৰ ফলক অনুসৰি সুদ কৰযোগ্য ধাৰা ইয়াতে 80 অধীনত কোনো কৰ কৰ্তন নহয় জৰিমনা দি 1 বছৰ পিছত অকালতে উলিয়াব পাৰিব তাৰপিছত কোনো অনলাইন সুবিধা নাই এই ইয়াৰ কোনো অনলাইন সুবিধা আপোনালোকে লাভ নকৰিব এইটো টোটেলি আপোনাৰ অফলাইন হ'ব একাউণ্ট পৰিচালনা অফলাইন কৰিব লাগিব ইয়াতে আপোনাক কোনো অনলাইন কৰিব নোৱাৰিব তো আপোনালোকে নিশ্চয় গম পালে তাৰপিছত সংঘনাই সোধা প্ৰশ্নসমূহ FAQs ইয়াতে আপোনাক দিয়া হৈছে ডাকঘৰৰ MISত প্ৰবাসী ভাৰতীয় নিয়োগ কৰিব পাৰিবনে নাই এই আঁচনিখনত কেৱল ভাৰতীয় বাসিন্দাসকলেহে বিনিয়োগ কৰাৰ যোগ্য তো এই আঁচনিখনত অকল ইয়াতে কি কোৱা হৈছে ভাৰতীয় বাসিন্দাসকলেহে এই স্কিমখনত বা আঁচনিখনত আবেদন কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তাৰপিছত আপোনালোকে তলত আপোনালোকে 2 নম্বৰ চাইডে সুদ স্বয়ংক্ৰিয়ভাৱে সঞ্চয় একাউণ্ট জমা হয়নে ইয়াতে আপোনাক কোৱা হৈছে তো চাওক ইয়াতে আপোনালোকে হয় মাহিলী সুদ পোনপটীয়াকৈ আপোনাৰ লিংক কৰা ডাকঘৰৰ সঞ্চয় একাউণ্টত জমা কৰা হয় তো আপোনালোকে নিশ্চয় গম পালে তো বহুত ভাল আঁচনি হয় এইটো স্কিম হয় আপোনালোকে যদি এই স্কিমখনত আঁচনিখনত আপোনালোকে টকা জমা দিয়ে তো আপোনালোকে কিন্তু স্পষ্ট ইয়াতে জনাই দিয়া হৈছে আৰু এইটো কোনো ফেক নহয় আৰু এইটো চৰকাৰী হয় পোষ্ট অফিচটো আপুনি সকলোৱে জানে চৰকাৰী পোষ্ট অফিচ হয় তো আপোনালোকে আৰু হয়তো বহুতেও জানে MISৰ আঁচনিৰ বিষয়ে হয়তো বহুতে জানে তো যিসকলে জানে হয়তো অলৰেডি আপোনালোকে গম পাইয়ে গৈছে আৰু যিসকলে নেজানে তো আপোনালোকে পোষ্ট অফিচত গ'লে আপোনালোকে সকলো কিন্তু ডিটেইলছ জনাই দিব আৰু আপোনালোকে মোৰ হিচাপত আপোনালোকে আৰু বেলেগ জনাৰ একো প্ৰয়োজন নাই জাষ্ট আপোনালোকে এটা ফৰ্মটো ল'ব MISৰ ফৰ্মখন ল'ব লৈ আপোনালোকে ফিল আপ কৰি ইয়াৰ লগত ডকুমেণ্টছবোৰ এটেচ কৰি আপোনালোকে টকা জমা দিয়াৰ পিছতে আপোনালোকে প্ৰতি মাহে আপোনালোকে কিন্তু পাই থাকিব তো আৰু যদি ইয়াৰ বিষয়ে জানিব বিচাৰে তো আপোনাক পোষ্ট অফিচত গৈ আপোনালোকে সকলো ডিটেইলছ কিন্তু জানিব পাৰিব আৰু এইটো কিন্তু আপোনাৰ কোনো অনলাইন আবেদন কৰিব নোৱাৰিব এইটো ডাইৰেক্ট আপোনাৰ পোষ্ট অফিচত যাব লাগিব পোষ্ট অফিচত গৈ আপোনাক ফৰ্মখন লৈ আপোনালোকে ফিল কৰি ফাইনেল সাবমিটত ক্লিক কৰিব লাগিব আপোনালোকে ফাইনেল সাবমিটত ক্লিক কৰা মানে আপোনাক জমা দিব লাগিব জমা দিয়াটোৱে আপোনাৰ ফাইনেল সাবমিট তো সেইটো আপোনালোকে হোৱাৰ পিছত আপোনাৰ এটা পাছবুক দিব এটা একাউণ্ট বনাই দিব সেই পাছবুকখন আপোনালোকে ভালকৈ ৰাখি দিব যেতিয়া আপোনালোকে পইচাটো উলিয়াব তেতিয়া কিন্তু এই পাছবুকৰ প্ৰয়োজন হ'ব তো আপোনালোকে নিশ্চয় গম পালে আৰু এই MIS আঁচনিখনত মই নিজেও কিন্তু ইয়াতে ইনভেষ্ট কৰিছোঁ মই নিজেও কিন্তু এই আঁচনিখনত আবেদন কৰি লৈছোঁ তো আপোনালোকে নিশ্চয় গম পালে তো আপোনালোকে দেৰি নকৰিব সোনকালে গৈ আপোনালোকে আবেদন কৰি লৈ ল'ব তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই পোষ্ট অফিচৰ যিটো নতুন MIS আঁচনি বা স্কিম সেই স্কিমখনৰ বিষয়ে সকলোৱে যাতে জানিব পাৰে